সমস্যা আমি সমাধান কৰিব নোৱাৰোঁ। প্ৰভিন্সিয়েলাইজেশ্যনৰ কথা কোৱা হৈছে, কৈছে যে এইটো এটা দুৰ্ঘোৰ অন্যায় যে যিসকল মানুহে বিদ্যালয় প্ৰতিষ্ঠা কৰিলে, বিদ্যালয়ৰ কাৰণে তেওঁলোকৰ জীৱনৰ গুৰুত্বপূৰ্ণ সময় নষ্ট কৰিলে, এতিয়া তেওঁলোকক শিক্ষকৰ মৰ্যাদা দিয়া হোৱা নাই, তেওঁলোকক টিউটৰ কৰিছে। এই ব্যৱস্থা কোনে কৰিলে? এই ব্যৱস্থা ক'ৰ পৰা আহিল? এই ব্যৱস্থা 2009 চনত কংগ্ৰেছ চৰকাৰে যি শিক্ষাৰ অধিকাৰ আইন পাছ কৰিলে তাতে এই ব্যৱস্থাটো কৰিলে। ছেকশ্যন 23 উল্লেখ কৰিলে যে শিক্ষকৰ ইলিজিবিলিটিটো NC নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যনে নিৰ্ণয় কৰিব আৰু নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যনে তেতিয়া এইটো নটিফাই কৰি দিলে যে যদি DLED নাথাকে, টিচাৰ ইলিজিবিলিটি টেষ্ট পাছ নকৰে, টেট নাথাকে, তেনেহ'লে শিক্ষক হ'ব নোৱাৰে। তো আজি ইয়াক লৈ পেলাই চৰকাৰখনক যে আমি কিছুমানক শিক্ষকৰ মৰ্যাদা নিদি পেলাই টিউটৰ দিলোঁ, আমি তেওঁলোকে কৰা ত্যাগখিনিক, তেওঁলোকে কৰা শ্ৰমখিনিক আমি স্বীকৃতি নিদিলোঁ, তো আমাক কৈ লাভ নাই। কাৰণ ইয়াৰ যিটো ফাউণ্ডেশ্যন এইটো কংগ্ৰেছ চৰকাৰৰ দিনতে 2009 চনত শিক্ষাৰ অধিকাৰ আইনত কৰি থৈ গ'ল যে টেট নহ'লে, DLED নহ'লে কোনো শিক্ষক হ'ব নোৱাৰে। এখন কেন্দ্ৰীয় চৰকাৰৰ আইন, যে পাৰ্লিয়ামেণ্টে পাছ কৰা আইনখন অসম চৰকাৰে উলংঘা কৰিব নোৱাৰে। বা মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, তেখেত ইনোভেশ্যনত যথেষ্ট তেখেত পাৰ্গত। এইটো তেখেতৰ বুদ্ধি যে মাছ বুলি নাখায়, জিজি বুলি হ'লেও খাওঁ, মানুহখিনিক বঞ্চিত নকৰোঁ, মানুহখিনিক চাকৰিত মানে ভেঞ্চাৰ স্কুলৰ পৰা মানে তেওঁলোকক প্ৰভিন্সিয়েলাইজেশ্যন নকৰাকৈ নাৰাখোঁ, অন্তত তেওঁলোকক এটা সুযোগ দিওঁ। তেওঁলোকক টিউটৰ শব্দটো মাননীয় মুখ্যমন্ত্ৰীয়ে আৱিষ্কাৰ কৰি তেওঁলোকক টিউটৰ কৰিলে আৰু তেওঁলোকক এটা সুযোগ দিলে যে এতিয়া ভাৰত চৰকাৰে কৈছে যে DLED লাগিব, টেট লাগিব, গতিকে সেই DLED বা টেটটো 5টা বছৰৰ ভিতৰত আপোনালোকে আয়ত্ত কৰক, আয়ত্ত কৰিলে আপোনালোকক শিক্ষকলৈ উন্নীত কৰিম। অসম চৰকাৰখনে আমি শিক্ষাক, ৰাজহুৱা খণ্ডৰ শিক্ষাক শক্তিশালী কৰাৰ কাৰণে যিখিনি কাম কৰি আছোঁ, কংগ্ৰেছ চৰকাৰে 2009 চনত পাছ কৰি থৈ যোৱা শিক্ষাৰ অধিকাৰ যিখন আইন, সেই শিক্ষাৰ অধিকাৰ আইনখনৰ আধাৰত কৰি আছোঁ। কেতিয়াবা যদি সেই আইনখনৰ কোনোবা এটা দফা আমি যদি ভায়লেট কৰোঁ, আমাক আঙুলিয়াই দিব যে তাৰ কোনো দফা যদি আমি উলংঘা কৰিছোঁ তেতিয়াহ'লে আমাক আঙুলিয়াই দিব। কিন্তু শিক্ষাৰ অধিকাৰ আইন আমাৰ চৰকাৰখনে আমি ৰূপায়ণ কৰি আছোঁ। ৰাজহুৱা খণ্ডৰ বিদ্যালয় বন্ধ কৰিছে, চৰকাৰী বিদ্যালয় বন্ধ কৰিছে, এই কথাখিনি কৈ এটা নিগেটিভ পৰিস্থিতি, বাতাবৰণ সৃষ্টি আমি কৰিব নালাগে। মই পুনৰ কৈছোঁ, দেশ যদি আগুৱাই যাব লাগে, শিক্ষা ব্যৱস্থা যদি শক্তিশালী হ'ব লাগে, শাসক বিৰোধী নীতিগতভাৱে এক হৈ কাম কৰিব লাগে আৰু বিশেষকৈ শিক্ষাৰ অধিকাৰ আইনখন ৰূপায়ণ কৰাৰ ক্ষেত্ৰত শাসক বিৰোধী আমি একেলগ হ'ব লাগে। মাননীয় অধ্যক্ষ মহোদয়, শিক্ষা মানে এক শিক্ষানুষ্ঠান, বিদ্যালয় গৃহ, 2 শিক্ষক, 3 ছাত্ৰ ছাত্ৰী। আমি অসমত আমি বৃহৎ সংখ্যক ছাত্ৰ ছাত্ৰীৰ আমি দায়িত্ব লওঁ, য'ত ভাৰতবৰ্ষত আজি প্ৰায় 63% ষ্টুডেণ্ট পাব্লিক এডুকেশ্যন বা ৰাজহুৱা খণ্ডৰ বিদ্যালয়ত অধ্যয়ন কৰে। তাৰ বিপৰীতে অসমত 73% ষ্টুডেণ্ট ৰাজহুৱা বিদ্যালয় বা চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰে। 44,000 বিদ্যালয় আমি তাৰ মেনেজমেণ্ট কৰিব লাগে। 50 লাখ ছাত্ৰ ছাত্ৰী আমি তাৰ মেনেজমেণ্ট কৰিব লাগে আৰু সেইখিনি মেনেজমেণ্ট কৰিবলৈ যাওঁতে যথেষ্ট অৰ্থৰ প্ৰয়োজন হয়, যথেষ্ট ব্যৱস্থাৰ প্ৰয়োজন হয়। আন্তঃগাঁথনি আমি জানো যে আমাৰ সৰহসংখ্যক বিদ্যালয়ে ভেঞ্চাৰৰ পৰা আহিছে, গৰিষ্ঠ সংখ্যক বিদ্যালয়। আৰু ভেঞ্চাৰ স্কুলৰ পৰা যেতিয়া প্ৰভিন্সিয়েলাইজ হৈছে, এই বিদ্যালয়সমূহৰ আন্তঃগাঁথনি একেবাৰে শোচনীয় অৱস্থাত আছে। আৰু এই শোচনীয় অৱস্থাৰ পৰা তাক এতিয়াৰ
এটা ভাল অৱস্থালৈ আনিবৰ কাৰণে বৃহৎ পৰিমাণৰ পুঁজি আমি বিনিয়োগ কৰিব লগা হৈছে মই পূৰ্বৰ ইতিহাসলৈ নাযাওঁ যোৱা 5টা বছৰৰ ইতিহাস যদি চাই 5টা বছৰত শিক্ষা বিভাগৰ পৰা আমি কি কৰিছো 20,000 এডিশনাল ক্লাছৰুম নিৰ্মাণ কৰিছো 20,000 কিমান পইচা খৰচ মানে ইনভেষ্টমেন্ট কৰা হৈছে যোৱা 5টা বছৰত 15,000 কোটি টকা অকল সিভিল ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণত অন্যান্য মই যিবিলাক ইকুইপমেন্ট ইত্যাদিত মই নাযাওঁ কেপিটেল এক্সপেণ্ডিচাৰ মূলধনী ব্যয় আমি 15,000 কোটি টকা কৰিছো প্ৰায় 500খন বিদ্যালয় সম্পূৰ্ণ নতুন ৰূপত নিৰ্মাণ কৰা হৈছে 500খন প্ৰায় বিদ্যালয় তাক হাইস্কুলৰ পৰা হায়াৰ সেকেন্ডাৰীলৈ বা এমইৰ পৰা হাইস্কুললৈ তাক উন্নীত কৰা হৈছে আৰু উন্নীত কৰাৰ লগে লগে তাত সমগ্ৰ শিক্ষাৰ তৰফৰ পৰা তাত আন্তঃগাঁথনিও নিৰ্মাণ কৰা হৈছে আৰু এদিনা মুখ্যমন্ত্ৰীয়ে মোক সুধিছে যে আপোনাৰ প্ৰায় 500 বিদ্যালয় হৈ গ'ল ইয়াতে সামৰিব পাৰো নেকি মই কৈছো স্যাৰ ইয়াতে সামৰিব আমি নোৱাৰিম আমি অহা 5টা বছৰৰ কাৰণে আৰু 500খন বিদ্যালয় এনে ধৰণে নৱনিৰ্মাণ গোপাল বড়ো হাইস্কুলৰ নিচিনাকে তাকো নতুনকৈ নিৰ্মাণ কৰাৰ এক পৰিকল্পনা কৰিব লাগিব মুখ্যমন্ত্ৰীয়ে কৈছে আপুনি আগবাঢ়ক তাৰ মানে অহা আগন্তুক দিন কিটাটো নতুন বিদ্যালয় নিৰ্মাণ কৰাৰ আমাৰ যি অভিযান আছে ৰাজ্য চৰকাৰৰ নিজৰ সমগ্ৰ শিক্ষা হিতানত আমি যিখিনি কৰিম সেইখিনি হ'বই কিন্তু ৰাজ্য চৰকাৰৰ তৰফৰ পৰাও আমি এইখিনি আগুৱাই লৈ যাম শিক্ষক নিযুক্তিৰ কথালৈ যদি আমি আহো যোৱা বছৰটোত মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত 1,65,000 নিযুক্তি আমি অসমত দিবলৈ সক্ষম হলো বিদ্যালয় শিক্ষা আৰু উচ্চ শিক্ষা বিভাগ দুইটা যদি আমি মিলাও 91,655 গৰাকী শিক্ষক লগতে অনা শিক্ষক আমি বিদ্যালয় মহাবিদ্যালয় বিলাকত আমি এপইন্টমেন্ট দিবৰ কাৰণে সক্ষম আৰু পৰৱৰ্তী এপইন্টমেন্টৰ কাৰণে আমি এতিয়া আগবাঢ়িছো কিন্তু পৰৱৰ্তী এপইন্টমেন্টত আমি কেইটামান কথাৰ কাৰণে কেইটামান দিন আমি ৰখিব লাগিব কাৰণ ইয়াত বিশেষকৈ পিছপৰা অঞ্চলবিলাক চৰ অঞ্চলবিলাক পাহাৰীয়া অঞ্চলবিলাকত শিক্ষকৰ যি নাটনিৰ কথা বাৰে বাৰে উত্থাপিত হৈ থাকে তাৰ আমি এটা স্থায়ী সমাধান বিচাৰো যোৱা চৰকাৰখনৰ দিনত এখন বিধানসভাতে মই উল্লেখ কৰিছিলো যে মাননীয় মুখ্যমন্ত্ৰীৰ লগত আলোচনা সাপেক্ষে তেখেতৰে পৰামৰ্শ যে বাৰে বাৰে সিঙ্গল টিচাৰ এখন বিদ্যালয়ত আমি 2 গৰাকী 3 গৰাকী শিক্ষক নিযুক্তি দিওঁ হঠাৎ 2 মাহ 3 মাহ পাছত চেয়াৰম্যান আলী ডাঙৰীয়াই অথনি কৈছে মোক ইয়াতে আহি কৈ গৈছে যে 2জন শিক্ষক দিলো 3জন শিক্ষক দিলো 2 মাহ 3 মাহৰ পাছত হঠাৎ জিলা পৰ্যায়তে তেওঁ তাৰ মাজৰ পৰা 2জন ট্ৰান্সফাৰ হৈ গুচি যায় বিদ্যালয়খন আকৌ সিঙ্গল টিচাৰ হৈ যায় আমি এটা মিশন ড্ৰাইভ লগাই পেলে আমি সিঙ্গল টিচাৰ বিদ্যালয়ৰ সংখ্যা কমাই দিওঁ কিন্তু মনে মনে আকৌ 2 মাহ 3 মাহৰ পাছত সিঙ্গল টিচাৰ বিদ্যালয় হেবিলাক হৈ যায় অৰ্থাৎ জিলাখনৰ ভিতৰতে হোৱা ট্ৰান্সফাৰৰ জৰিয়তে বিভিন্ন কাৰণত এতিয়া আমি এটা ব্যৱস্থা কৰিব বিচাৰিছো যে দূৰৱৰ্তী অঞ্চলৰ যিসমূহ বিদ্যালয় ৰিমোট এৰিয়া বা দুৰ্গম এৰিয়াৰ যিখিনি বিদ্যালয় তাৰ শিক্ষকক ট্ৰান্সফাৰ কৰিব নোৱাৰাকৈ ৰিক্ৰুটমেন্ট কৰাৰ এটা ব্যৱস্থা অৰ্থাৎ স্কুল স্পেচিফিক ৰিক্ৰুটমেন্ট বা এটা ক্লাষ্টাৰ স্পেচিফিক ৰিক্ৰুটমেন্ট যে বদলি হলো সেই ক্লাষ্টাৰৰ ভিতৰতে বদলি হ'ব পাৰিব তাৰ পৰা বদলি হৈ নগৰলৈ বৰপেটালৈ আহি যাব নোৱাৰে ধুবুৰীলৈ আহি যাব নোৱাৰে সেই ব্যৱস্থা এটাও আমি কৰিব বিচাৰিছো দ্বিতীয় এটা কাম আমি কৰিব বিচাৰিছো আমাৰ বিদ্যালয় শিক্ষাত আমাৰ বিজ্ঞান গণিত আনকি ইংৰাজী ইয়াত আমাৰ শিক্ষকৰ বা ছাত্ৰ ছাত্ৰীৰ দুৰ্বলতা আছে ইয়াৰ কাৰণে আমি ডেডিকেটেড ম্যাথছ টিচাৰ যোৱাবাৰ 1,760 গৰাকী অংকৰ শিক্ষক অধ্যক্ষ মহোদয় আমি নতুন পদ সৃষ্টি কৰিলো অৰ্থাৎ পুৰণি পদকে আমি কনভাৰ্ট কৰিলো মেথমেটিক্স টিচাৰ হিচাপে ইয়াক মোৰ অধ্যয়ন মতে ইয়াক আৰু কৰাৰ প্ৰয়োজন আছে অৰ্থাৎ আৰু অধিক সংখ্যক শিক্ষকৰ পদবী এমই সেকশনত আৰু হাইস্কুল সেকশনত আমি
তাক মেথছ টিচাৰলৈ ছায়েন্স টিচাৰলৈ ৰূপান্তৰিত কৰিম অৰ্থাৎ নতুন পোষ্ট ক্ৰিয়েট নহয় পোষ্টৰ কনভাৰ্চন হ'ব আৰু তাৰ কাৰণে আমি কেইটামান দিন আমি সময় ল'ম আৰু তাৰ পাছত পুনৰ ৰিক্ৰুটমেণ্ট মাননীয় মুখ্যমন্ত্ৰীৰ পৰা অনুমোদন পোৱাৰ পাছতে শিক্ষকৰ নিযুক্তি হ'ব শিক্ষকৰ নিযুক্তি সি এটা অবিৰত প্ৰক্ৰিয়া যোৱা 5টা বছৰত আমি প্ৰায় 1 লাখ নিযুক্তি দিবলৈ সক্ষম হলো আৰু এইবাৰো আমি শিক্ষকৰ নিযুক্তি দিবৰ কাৰণে আমি সক্ষম হ'ম বুলি পেলে মোৰ দৃঢ় বিশ্বাস আছে ইয়াৰ পাছত ছাত্ৰ ছাত্ৰী ইয়াত কোৱা হৈছে যে 2 লাখ ছাত্ৰ ছাত্ৰী কমি গ'ল 2 লাখ ছাত্ৰ ছাত্ৰী কমি গ'ল অৰ্থাৎ ছাত্ৰ ছাত্ৰীয়ে চৰকাৰী বিদ্যালয় এৰিছে যোৱাকালি মই দিল্লীতো এখন মিটিঙত অংশগ্ৰহণ কৰিছো শিক্ষাৰ ৰিভিউ মিটিং যে এই 2 লাখ ছাত্ৰ ছাত্ৰী আমাৰ ইউডাইজ তথ্যত কমিছে কিন্তু কোনটো সেকশনত কমিছে সেকেন্ডাৰী অৰ্থাৎ মাধ্যমিক পৰ্যায়ত আমাৰ এজনো ছাত্ৰ কমা নাই বৰঞ্চ মাধ্যমিক পৰ্যায়ত আমাৰ 10,000 ছাত্ৰ ছাত্ৰী বৃদ্ধি পাইছে আৰু এই কথাটো এইটো ইংগিত দিয়ে এই 10,000 ছাত্ৰ ছাত্ৰী ক'ৰ পৰা আহিলে এই 10,000 ছাত্ৰ ছাত্ৰী প্ৰাইভেট স্কুলৰ পৰা চৰকাৰী বিদ্যালয়লৈ ঘূৰি আহিছে কাৰণ তাত লেটাৰেল এন্ট্ৰিৰ বাহিৰে বেলেগ কোনো ৰাস্তা নাথাকে সেকেন্ডাৰী নতুনকৈ তাত একেবাৰে শূন্যৰ পৰা কোনো ছাত্ৰ ছাত্ৰী তাত আহিব নোৱাৰে ইতিমধ্যে যি ছাত্ৰ ছাত্ৰী আছে লেটাৰেল এন্ট্ৰি অৰ্থাৎ প্ৰাইভেট বিদ্যালয়ৰ পৰা অসমৰ চৰকাৰী বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰী আহিছে তাৰ কাৰণে সেকেন্ডাৰীত আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে আমাৰ এই 2 লাখ ছাত্ৰ ছাত্ৰী ক'ত কমিলে ক্লাছ 1 to 5 আটাইতকৈ বেছি ক'ত কমিলে ক শ্ৰেণীত কমিলে আৰু হেতু মই কিছুদিন আগত মই বিধানসভাতে কৈছিলো যে টোটাল ফাৰ্টিলিটি ৰেট অসমৰ জনসংখ্যা এতিয়া নিগেটিভ ট্ৰেণ্ডত আহিছে টোটাল ফাৰ্টিলিটি ৰেট 1.6 হৈছে অসমৰ ক্ষেত্ৰত অৰ্থাৎ যিমান নতুন ছাত্ৰ ছাত্ৰী ক শ্ৰেণীত নাম ভৰ্তিতেই কমিছে ক্লাছ 1ত নাম ভৰ্তি কমিছে তাৰ লগে লগে আমাৰ অধ্যক্ষ মহোদয় যোৱা 10টা বছৰত আমি দেখা পাইছো অসমৰ অৰ্থনৈতিক প্ৰগতি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই কৈছে আসাম ইজ ফাষ্টেষ্ট গ্ৰোইং ইকনমি আৰু এই ইকনমিক গ্ৰোথৰ লগে লগে মানুহৰ হাতলৈ যেতিয়া পইচা আহিছে মানুহৰ ক্ৰয় ক্ষমতা বাঢ়িছে স্বাভাৱিকভাৱে একাংশ পিতৃ মাতৃয়ে 200 টকাৰ ফিজ দি হলেও ল'ৰা ছোৱালীক শংকৰদেৱ শিশু নিকেতনত দিছে জাতীয় বিদ্যালয়ত দিছে বা অন্য ইংলিছ মিডিয়াম স্কুলত দিছে বা উপেন্দ্ৰনাথ ব্ৰহ্ম UN একাডেমীত তেওঁলোকে নাম ভৰ্তি কৰাইছে সেইকাৰণে আমাৰ এই 2 লাখ ছাত্ৰ ছাত্ৰী কমিছে আৰু এইটো সৰ্বভাৰতীয় ট্ৰেণ্ড এইটোক লৈ আমি কোনো ধৰণে উদ্বেগ প্ৰকাশ কৰিবলগীয়া কিবা আছে বুলি পেলে আমি নাভাবো আমি দুটা বিষয়ত অধ্যক্ষ মহোদয় মই বিশেষভাৱে গুৰুত্ব দিব ক'ব বিচাৰিছো সময়ও বিমানখিনি নহব যে শিক্ষাৰ প্ৰশাসন ব্যৱস্থাটো আমি ডিজিটাইজ কৰিছো আৰু ইয়াক আমি শক্তিশালী কৰিব বিচাৰিছো বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত আমি শিক্ষা হেতু প্ৰৱৰ্তন কৰিলো যি আমাক শিক্ষাৰ প্ৰশাসন শিক্ষাৰ ইভালুৱেশ্যন বিদ্যালয় শিক্ষাৰ মনিটৰিংটোক সহজ কৰি পেলালে আমি 50 লাখ ছাত্ৰ ছাত্ৰীৰ এটেন্ডেন্স ৰেগুলাৰলি আমি শিক্ষা হেতুত আমি লৈ আছো 100% এটেন্ডেন্স কেতিয়াও নহয় আমি ফিজিক্যালিও গৈ চেক কৰি চাইছো যে 100% এটেন্ডেন্স থাকে নেকি অসমৰ গ্ৰামাঞ্চলত 100% এটেন্ডেন্স নাথাকে এবাৰ আমি শিক্ষা হেতু এধাপ আগুৱাই শিক্ষা হেতু 2 আৰম্ভ কৰিব বিচাৰিছো আৰু এই শিক্ষা হেতু 2ত আমি এটা বিশেষ কাম কৰিব বিচাৰিছো যে আমাৰ শিক্ষক শিক্ষয়িত্ৰী আনকি যিসকল অনাশিক্ষক কৰ্মচাৰী আছে তেওঁলোকৰ কাৰণে কোনো হিউম্যান ৰিসোৰ্স ম্যানেজমেন্ট ইনফৰমেশন সিস্টেম আমাৰ নাই গতিকে শিক্ষা হেতুত যেটো ৰেজিষ্টাৰ কৰি থৈছে তাত কেৱল প্ৰফাইলটো থাকে তাত তেওঁলোকৰ সাৰ্ভিস ৰুল নাথাকে তাত তেওঁলোকৰ লিভ মেনেজমেন্ট নাথাকে তাত তেওঁলোকৰ পে স্লিপ নাথাকে
আমি এতিয়া শিক্ষা হেতুত এটা নতুন সংস্কৰণ তাৰ লগত যোগ দিব বিচাৰিছো যেটো শিক্ষক শিক্ষয়িত্ৰীখিনিৰ কাৰণে তেওঁলোকৰ কাৰণে বহুত সহায়ক হ'ব অৰ্থাৎ এটা মানে HRMIS এটা শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকৰ চাকৰিৰ মেনেজমেন্ট সিস্টেম এটাও আমি শিক্ষা হেতুত যোগ দিব বিচাৰিছো অৰ্থাৎ এতিয়া ফিজিক্যাল কাগজত আছে সাৰ্ভিস ৰুল এই সাৰ্ভিস ৰুল আমি ডিজিটাইজ কৰিব বিচাৰিছো পে স্লিপ আমি তেওঁলোকৰ মোবাইলতে আমি জেনাৰেট কৰিব পৰাৰ ব্যৱস্থা কৰি দিব বিচাৰিছো লিভ মেনেজমেন্ট তেওঁলোকে যাতে শিক্ষক শিক্ষয়িত্ৰী সকলে সম্পূৰ্ণ